फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোকে খবৰ ভাল আৰু মোৰো খবৰ ভাল আৰু আজি হ'ল 22 ডিসেম্বৰ আৰু আজিৰ দিনটোতে আমাৰ মাজু বাইদেৱে জন্মগ্ৰহণ কৰিছিল গাইস এই পিছলৈ আহিছিল তো আজি বাৰ্থডে বুলি অকমান সৰুকে আয়োজন কৰিছো এপাক ঘৰৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছো আৰু আমি গৰখীয়া লৰাও বহুৱাম তো মই পায়স বনাও এতিয়া মানে গেছ আনিব গৈছে দেউতাই গেছ আহিব না কালি যোৱাকালি গেছকে গৈছে তো পায়সখিনি জুতে বহুৱাই দিও গাইস এইখিনি পায়সৰ চাউল গাইছ অলপ অলপ সকলোখিনি দেখুৱাই দিছোঁ আৰু আপোনালোকক প্ৰথমে চাউলখিনি বইল কৰি ল'ম মানে কি আৰু পুৰা সিজাই লৈ লাষ্ট যিখিনি ইয়াতে দৰকাৰ মানে গাখীৰ চেনি কিচমিচ বাদাম সকলোখিনি দিম প্ৰথমে সিজাই লওঁ কিচমিচ বাদাম সৰু সৰুকৈ কাটি লওঁ ৰ'ব গাইছ নহ'লে এটা এটাকৈ দিলে কি হয় কাৰোবাৰ তাত পৰে কাৰোবাৰ তাত নপৰে তো সৰু সৰুকৈ কাটি দিলে সকলো তাত পৰি যায় আৰু ভালো হয় আৰু পায়সখিনি মিক্স হৈ যায় ধুনীয়াকৈ গাখীৰ আনিছিলোঁ গাইছ ইয়াৰে আধা লিটাৰ দি দিলোঁ চাওকচোন কি ধুনীয়া হৈছে আৰু কিচমিচ বাদামখিনিও কাটি ল'লোঁ সৰু সৰুকৈ কিচমিচ কাটা নাই বেছি বাৰু বাদামখিনিয়ে কাটিছোঁ আৰু মানে কাজু বাদামখিনি মিক্স কৰি দিওঁ আৰু চেনি দিয়া নাই ৰ'ব গাইছ আৰু অকণমান ভালকৈ হেৰি কৰি লওঁ মানে চেনি দিলে আৰু মানে আৰু তলত লাগি যাব পটকৈ আৰু হান নমাবই লাগিব আমাৰ গৰখীয়া তিনিটা আহি গ'ল মানে তিনিটা বহাব লাগে নহ'লে পাঁচটা বহাব লাগে আৰু এইটো এটা গৰখীয়া আৰু এইটো এটা চিপছ খাই আছে গৰখীয়াই গাইছ আমাৰ গৰখীয়া আহি পালে তো এতিয়া গৰখীয়া কেইটাক মানে কি কৰিব লাগে প্ৰথমে ভৰি ধুৱাব লাগে সেইকাৰণে বাহিৰতে বহি পৰিছোঁ বাইদেউ এইফালে যোগাৰ কৰি আছে ধুনীয়াকৈ ভৰি ধুৱাব লাগিব ধুৱাই পেলাই ভিতৰত নিব লাগিব গাইছ ধুনীয়া এনে পানী দি মুচি দিলে হ'ব দে দাঙি থৈ আহিবি একেলগে এয়া আমাৰ গৰখীয়াক গাইছ ভৰি ধোৱা হৈ গ'ল তো এনেকৈ দাঙি লৈ গৈছে বাকীকেইটাকো নিচে দিয়কচোন মই লাষ্টটো দেখুৱাইছোঁ আৰু তেওঁলোকক তো এনেকৈ ধুনীয়াকৈ কাপোৰ পাৰি দিছোঁ আমি ইয়াতে বহা সেইমুৱাকৈ গোটাকেইটা এটা গৰখীয়াৰ মোবাইল আজিকালি স্মাৰ্ট গৰখীয়া গাইছ এয়া আমাৰ গৰখীয়াক দিয়া যোগাৰ গাইছ এয়া 5 বিধকৈ দিছোঁ আৰু ধুনীয়াকৈ তাৰে পিছত লগত পায়স আৰু চাহ দিম প্ৰথমে আমাৰ শৰাই ধুনীয়াকৈ আগবঢ়ালোঁ নিয়মখিনিতো আপোনালোকে দেখা পালে ধুনীয়াকৈ ভৰি ধোৱালোঁ দাঙি পেলাই আনিলোঁ তাৰে পিছত হেৰি কৰি মায়ে শৰাই আগবঢ়ালে মানে ইহঁতৰ কাৰণে এক্সট্ৰাকৈ বটাতকৈ দিছে মানে ইহঁত সৰু ন তো ঘৰত যাবও পাৰে মাহঁতক বিচাৰি তো এতিয়া সিহঁতৰ নিয়মখিনি মানে হেৰি কৰোঁ আৰু মানে কৰি লওঁ এইখিনি মানে খাব দিছোঁ এতিয়া চাহ তাহৰ লগত যিখিনি পায়স চাহ যিখিনি বস্তু আৰু খাব দিছোঁ তাৰে পাছত শৰাইখন ভাঙি সিহঁতে মানে ঘৰত গ'লেও যাব পাৰিব তাৰে পিছত আমি ভাত পানী বনাম ভাত খোৱাৰ টাইমত আহিব আৰু তেনেকুৱা ভাতৰ যোগাৰো কৰিছোঁ কিবা কিবি গাইছ মানে মাছ মাংসটো নাই আৰু তো কৰিব নোৱাৰিম তো পনীৰ আনিছোঁ ধুনীয়াকৈ বনোৱা আৰম্ভ কৰিম আৰু এতিয়া ভিতৰত গাইছ নাম প্ৰসংগ হৈছে দেখুৱাইছে আপোনালোকক বাইদেউ আৰু মই আহিছোঁ দেউতা গেছ লৈ আহিলে বাইদেউ আৰু মই পাকঘৰত আহিছোঁ পাকঘৰত মানে ভাতৰ যোগাৰ কৰিব লাগিব মানে ধুনুহঁতে খেলি আছে সিহঁতৰ আকৌ বৰ লাগি যাব পাৰে ন সৰু যিহেতু সিহঁতক মানে ভাতখিনি খুৱাই আমি পঠাব লাগিব যাতে আমাৰ নাম শেষ হোৱালৈকে যাতে আমাৰ ভাতো এইফালে হয় তো সেইটো আমি মানে টাৰ্গেট কৰিছোঁ আৰু মানে ঘৰত যোৱাৰ পিছত যদি নাহে আৰু ভাত খাব কেনেকুৱা এটা কথা হ'ব ন গাইছ তাৰ কাৰণে মই এতিয়া গেছত ধুনীয়াকৈ চব্জি বহুৱাই দিওঁ বাইদেউ দালি বহুৱাইছে তাৰপিছত পনীৰ বনাম তেনেকৈ আৰু মানে এয়া পনীৰ গাইছ পনীৰখিনি মানে মই উলিয়াই থৈ দিয়া নাই ৰাতিপুৱাৰ পৰা এনেকৈ আছে চব্জি বহুৱাই দিছোঁ চয়াবিন তাৰে পিছত আলু লাও আৰু বাইদেউ এইফালে দালি বনাই আছে তেল মাৰিব হ'ব এতিয়া কিবা কৈ দেই কেনেকুৱা লাগিছে আজি বাৰ্থডে কেইবছৰ হ'ব নগাঁও দে 26 বছৰ হ'ব কৈছে গাইছ আজিৰ পৰাই শুবাব আৰু এয়া চব্জি হৈ গ'ল আৰু এয়া বেচন মানে গুলিছোঁ ধুনীয়াকৈ ৰেড চিলি জিৰা নিমখ তেনেকৈ দি মানে বেঙেনা ভাজিম এইবাৰ গাইছ ব্লগ কৰিব তেনেকৈ সময়ে পোৱা নাই গাইছ পুৰা চাহ তাহ দি আছোঁ এইফালে ভাতৰ যোগাৰ কৰি আছোঁ এতিয়া নাম ধৰি আছে নাম ভাঙিব আৰু চাহ তাহো দিলোঁ নামৰ মানুহকো নাম সমাপন হৈ গ'ল গাইছ এতিয়া সেৱা কৰোঁ আৰু এইফালে আমাৰ গৰখীয়া কেইটা গাইছ খেলাত লগাই দিছোঁ ৰ'ব গাইছ নহ'লে দাউৰি থাকে
গাইছ ৰ'দত বহিছোঁ ৰ'ব দেউতা আৰু মই অকণমান গাইছ এতিয়া সেৱা কৰিলোঁ ধুনীয়াকৈ এতিয়া মানে প্ৰসাদ বিতৰণ হ'ব মোৰো গাটো ইমান ভাল নহয় গাইছ কালিৰ পৰা জ্বৰ তথাপিতো বহুত কাম কৰিছোঁ আপোনালোকে মাতটো বুজি পাইছে এতিয়া প্ৰসাদ বিতৰণ কৰিব গাইছ প্ৰসাদ বিতৰণ হৈ গ'ল আমাৰ বগী বগী হেল্ল' চাই দিয়া একবাৰ গাইছ এতিয়া নাম শেষ হৈ গ'ল আৰু মই গৰখীয়া কেইটাৰ লগত ধুনীয়াকৈ বহি আছোঁ ইয়াতে ভাত খাই ঘৰত যাব আৰু সিহঁতে বোলে গান শুনে গাইছ সিহঁতে বোলে গান শুনে তো গান বজাই দিওঁ ৰ'বক লগতে ব্লগ অকণমান কৰিছোঁ আমাৰ ধুনু আহিছে মামাহঁতৰ আগত ডাঙৰো হৈছে গাইছ আহিছে আৰু আমাৰ মামাহঁতৰ বাইদেউ সেয়ে আৰু আলহী বুলি বুলিবাক লাগি আৰু গাইছ এয়া আমাৰ পনীৰ কি টেষ্টি দেখিছে ৱাও গাইছ এতিয়া বেঙেনাখিনি ভাজো গাইছ এয়া বেচনত ডুবাই দিছোঁ এয়া আমাৰ খানাত চব্জি তাৰেপিছত বেঙেনা ভাজা পাপৰ দালি সিহঁতক কম কমকৈ দিছোঁ আৰু সৰু ছোৱালী যিহেতু কিমান খাব আৰু গাইছ আৰু এয়া পনীৰ গাইছ এইখিনিয়ে আৰু আমাৰ খানা তো ধুনীয়াকৈ দিছে আমাৰ গৰখীয়া কেইটাক দি দিলোঁ খা ধুনু লগতে মাইনাও আছে তাইক বাৰু চাইডকৈ দিছোঁ আৰু তাই সিহঁতৰ লগত আহিছে বাইদেউ হয় আমাৰ ধুনু নাই ধুনু দা খোৱা লোৱা হ'ল গাইছ এতিয়া ধুনীয়াকৈ মানে লাষ্ট নিয়মটো দেখুৱাইছোঁ ৰ'ব আপোনালোকক সেয়া কৰি এয়া এনেকৈ মালা তাৰেপিছত এচাৰি গৰু চাৰিব যাবা দে ই পেহীৰ ভাল হ'ব পেহীৰ ভাল হ'ব বুলি গাইজ আজি বাইদেউৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ' লগ পোৱাৰ হাৰে আজিলৈ বাই বাই